নিজৰ শক্তি প্ৰদৰ্শন কৰি এই মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনৰ বৃহৎ ৰেলী এই মুহূৰ্তত মই দেখিবলৈ যত্ন কৰিছোঁ। লোকাৰময় পৰিৱেশৰ মাজত এই মুহূৰ্তত ৰকিবুল হুছেইন মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছে। মই প্ৰথমতে তেখেতক আপোনালোকে প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মনোনয়ন পত্ৰ দাখিল কৰিব মনত কি ভাৱ? আমি নাজানো আপোনালোকে কি দেখিছে। মানুহে কৈছে 50-60 হাজাৰ মানুহ। মই বহুবাৰ নমিনেশ্যন দিছোঁ, এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5বাৰ নহয়, এইবাৰ 6বাৰ। মই 5বাৰে জিকিছোঁ, কিন্তু মনোনয়ন দিয়াৰ সময়ত মানুহৰ ইমান উৎসাহ মই কেতিয়াও দেখা নাই। এই গোটেই কথাখিনি হ'ল যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী শাসনৰ উৰ পেলাবলৈ তেওঁৰ বধু ভাই বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাজনৈতিকভাৱে তেওঁক প্ৰত্যাখ্যান কৰিবলৈ পঞ্জীভূত ক্ষোভে এতিয়া ভোটৰ আকাৰ লৈছে। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক মনোনয়ন দিয়াৰ দিনাই জিকাৰ নিচিনা এটা উৎসৱ পালন কৰিছে। যিসকল ইয়ালৈ আহিছে সকলো লোককে মই ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। আৰু এই মনোনয়নৰ সময়ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটি সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই, আমাৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াক ইয়ালৈ পঠিয়াইছে। মোৰ মনোনয়নৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আছে আৰু অন্যান্য আমাৰ প্ৰত্যেকজন MLA আছে। আমাৰ ইয়াৰ ধুবুৰীৰ MLA নোহোৱাকৈ বহু MLA আমাৰ আছে। গোটেই সকলোকে MLA, কংগ্ৰেছ কৰ্মী, যুৱ কংগ্ৰেছ, NSUI, মহিলা কংগ্ৰেছ, সেৱা দল, আপোনালোকে জানে যে বহু কোচ ৰাজবংশী লোকেও আমাক আশীৰ্বাদ দিছে, বাৰ্ষিক সংখ্যালঘু লোকসকলেও আশীৰ্বাদ দিছে। তেওঁলোকৰ কথা হ'ল যে মই কথাখিনি কৈ লওঁ, তাৰপিছত যি কওঁ। আমি কোচ ৰাজবংশী লোকসকলৰ কথা যে আমি ইমান কষ্ট কৰি বিজেপি কৰিলোঁ, কিন্তু এতিয়া ইলেকশ্যনত ভোট দিবলৈ আমি বিজেপিৰ চিম্বলটো পোৱা নাই। আমিতো কেতিয়াও AGPক নিদিওঁ। এই AGP আমি কোচ ৰাজবংশী যেতিয়া অৰ্ডিনেঞ্চ কৰি কংগ্ৰেছে কোচ ৰাজবংশীসকলক জনজাতি কৰিছিল, তেওঁলোকে কেঞ্চেল দিছে। গতিকে ভোট দিয়া ঠাই নাই, আমি বিজেপিয়ে কৰিম। কিন্তু এইবাৰ ধুবুৰীত কংগ্ৰেছ পাৰ্টি হিচাপে আপোনাক আমি দিম। গতিকে এতিয়া আপোনালোকে কি কয় নাজানো। যোৱাকালি আপোনাৰ তেওঁলোকে কৈছিল যে তেওঁ বোলে ভিৰ দেখিলে আমি বোলে কঁপি যাম। আমি যদি কঁপি যাওঁ তেওঁতো থৰকা চুটি হেৰাইছে। আজি যিটো হৈছে আপোনালোকে কি দেখিছে নাজানো। 50-60 হাজাৰ মানুহ আজি ইয়াত হোৱা বুলি মানুহে কৈছে। য'ৰ ভিতৰত আপোনাৰ 30-40 হাজাৰ মানুহৰ থাকে, ভিতৰত 20-25 হাজাৰ মানুহ আছে। আজি আমি আপোনালোকৰ ইয়াত দেখিছে আমি আধাতে সময় হৈ যোৱাৰ কাৰণে গুচি আহিছোঁ। তাৰ পিছতো আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ আহিছে। অকল আপোনালোকে নহয়, কোলাক কুটপিনী উকিলসকল ৰখি আছে। চাওক, এনেকুৱা কেতিয়াও হোৱা নাই কংগ্ৰেছৰ। এই যে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি কাম কাজ সাধাৰণ ৰাইজৰ মাজত ব্ৰিটিছরা আনিছে, ঠাট্টা মস্কৰা কৰিছে, বদৰুদ্দিন আজমল ডাঙৰীয়াই সেইখিনিক যে ৰিকগনাইজ কৰিছে, সেইখিনি যে তেওঁ জুই হিমন্ত বিশ্ব জ্বলোৱা জুইত তেওঁ পানী জ্বলোৱাতকৈ তেওঁ যে আপোনাৰ কেৰাচিন তেল ঢালি দপদপকৈ জ্বলাই দিছে, এই কথাবিলাক ৰাইজে বুজি পাইছে। আৰু সেইকাৰণে মনোনয়ন পত্ৰৰ সময়তে হাজাৰ হাজাৰ লোক ওলাই আহি আজি ফূৰ্তি কৰিছে যে আমাৰ ইয়াৰ পৰা কংগ্ৰেছ জিকিলে, বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিলে। বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰাৰ লগে লগে UDF নাইকিয়া হ'ব, আৰু UDF নাইকিয়া হোৱাৰ লগে লগে বিজেপিৰ অত্যাচাৰী মুখ্যমন্ত্ৰী দিছপুৰৰ পৰা আঁতৰিব। কিমান ভোটত জয়লাভ হ'ব বুলি আপুনি এই কথাবিলাক ভগৱান আল্লাহ নাৰাজ হয়। এইবিলাক হিমন্ত বিশ্ব শৰ্মাই কয়। এবাৰ কয় 14টাত জিকিম, এবাৰ কয় 13টাত জিকিম, এবাৰ কয় 12টাত জিকিম, এবাৰ কয় 11:30টাত জিকিম। ৰাইজে ভোট দিব, ওপৰলৈ সেইখিনি চাব হিচাপ নিকাচ। আমি ক'ব পাৰোঁ যে বহু লোক আমাৰ সমৰ্থনত আহিছে, হাজাৰ হাজাৰ লাখ ভোটত আমি বিজয়ী হ'ম। ইতিমধ্যে কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাক্তন জিলা পৰিষদে কংগ্ৰেছ দলৰ পৰা দলত্যাগ কৰিছে। আজিতো মোক আপোনালোকে ওচৰত পাই সুধিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোনোদিন আপোনালোকক শুনা দেখা নগ'লো যে আপোনাৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ৰুলিং পাৰ্টিৰ এজন মুখ্যমন্ত্ৰী ইমান ৰঙা চকু দেখুৱাই মানুহক ভয় দেখুৱায়। তাৰ পিছতো এজন জ্যেষ্ঠ RSSৰ নেতা, আমাৰ যে নলবাৰীৰ সেই নেতাজনে যে তেওঁক যে বিভিন্ন প্ৰকাৰৰ সমালোচনা কৰিছে, আপোনালোকেতো সেইবিলাক শুনা নাই। আমাক জপতিয়াই আপোনালোকে ধৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মাক যদি সোধে কয়, ঐ তুমি কোন চেনেলৰ, মই তোমাৰ মালিকক প্ৰশ্ন কৰিম। গতিকে সেই পৰিৱেশৰ পৰা আপোনালোকৰ পৰিত্ৰাণ বিচাৰিছে। আপোনালোকৰকো উপায় নাই, আপোনালোকক শিকাই দিয়ে, আপোনালোকে সুধিব লাগে। গতিকে এতিয়া দিনৰ পোহৰৰ দৰে যে স্পষ্ট যে ধুবুৰীত কংগ্ৰেছ পাৰ্টি হিচাপে মোক যে বিজয়ী কৰিব, আল্লাহৰ ওপৰত তাৱাক্কুল কৰি, ভগৱানৰ ওপৰত বিশ্বাস কৰি, সেই কথাটো আজি মনোনয়ন দিয়াৰ সময়ত মই পতিয়ন গৈছোঁ। মই সকলোকে ইয়াত উপস্থিত থকা
আমাৰ বয়সস্থ লোকসকল, আলিম ওলামাসকল, ডেকা শক্তি, মহিলা শক্তি, সকলোকে, শ্ৰমিক বন্ধুসকল, আইনজীৱী লোকসকল, সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোককো সঁচা আপোনালোকে ছবিখন দেখুওৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাইজৰ ক্ষেত্ৰতে আজি কি ক'ব বিচাৰে? কাৰণ আজি ৰাইজে ভাবিছে যে আমি শান্তিৰে থাকোঁ। ধুবুৰীবাসী ৰাইজৰ এটা ঘোপ মাৰা এটা ভয়, শুই থকা অৱস্থাত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকটোক টানি লৈ গৈ জেলত লৈ যায়। শুই থকা অৱস্থাত ঘৰৰ পৰা ওলাই গৈ ডেকা ল'ৰাটোক বুকুত গুলিয়াই দিয়ে বা ভৰিত গুলিয়াই দিয়ে। শুই থকা অৱস্থাত হাতীয়ে বা বুলডেজাৰে ঘৰটো ভাঙি দিয়ে। এই যিটো এটা পৰিৱেশ ভয়, সেই পৰিৱেশৰ পৰিত্ৰাণ পাবৰ কাৰণে আমাক কৈছে যে চৰকাৰে কিবা দিলে নিদিলে আমাৰ ইমান ভক্ষেপ নাই। ধুবুৰীবাসী ৰাইজে আমি শ্ৰম কৰা মানুহ, আমি বিভিন্ন ক্ষেত্ৰত আমি কৰ্ম কৰি জীয়াই থাকোঁ, কিন্তু আমাক লাগে নিৰাপত্তা। এই নিৰাপত্তাটোৱে আজি বিঘ্নিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, য'ত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যিটো সময়ত এই মানুহখিনিক ঠাট্টা মস্কৰা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে বিচাৰে, সেই সময়তে এই জুইত কেৰাচিন তেল ঢালি বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় যে মুছলমানবিলাক বোলে চুৰি ডকাইতিৰ লগত জড়িত, ৰেপ কেছৰ লগত জড়িত। এই কথা বতৰাবিলাকত হিমন্ত বিশ্বৰ জুইখিনিত আৰু কেৰাচিন তেল ঢালি দপদপাই যিটো জ্বলোৱা হৈছে, সেই কথাখিনি ৰাইজৰ মাজত ক্ষোভ হৈছে। সেই ক্ষোভেই আজি ভোটৰ আকাৰ লৈছে আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক আজি ওলাই আহিছে। কালি বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰি ঘোষণা কৰিছে আপোনালোকে জানে, আপোনালোকে যিবিলাক কথা সোধে সেইবিলাক অলপ সত্যৰ ওপৰত প্ৰতিষ্ঠিত কৰাটো সুধিব লাগে। তেওঁ কেইখন সভা কৰিলে? মানুহৰ মাজত দেখোন নাই। তেওঁ মোক কওক আপোনালোকে মই ক'ত ক'ত আছিলোঁ। ডাঙৰ অসমততো মোৰ নিচিনা ডাঙৰ ডাঙৰ সভাত, আমাৰ নিচিনাটো ডাঙৰ ডাঙৰ সভা সেইটো হোৱা নাই, মানুহবিলাক ওলাই আহিছে। তেওঁ আজি হেলিকপ্টাৰলৈ কিয় মানুহখিনিৰ ওচৰলৈ আহিব সাহস কৰা নাই? কাৰণ তেওঁ বিভিন্ন ক্ষেত্ৰত মানুহক উন্নয়নৰ সময়ত বিধি বটালি দিছে। NRCৰ সময়ত তেওঁ দেখা নগ'ল। বিভিন্ন আপোনাৰ মানুহে 48 লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন হাইকোৰ্টে বাতিল কৰাৰ পিছত সুপ্ৰিম কোৰ্টত যুঁজাৰ সময়ত তেওঁক দেখা নগ'ল। 51-71 যিটো সময়ত আপোনাৰ মানুহে হাহাকাৰ লাগিছিল 50 বছৰ কি হ'ব, সেই সময়ত তেওঁক দেখা নগ'ল। এইবিলাক কাৰণে ভোটৰ আকাৰ লৈছে আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এক বিস্ফোৰণ হৈছে, মানুহৰ মাজত ক্ষোভ আহিছে আৰু তাৰ এইবিলাক ভোটৰ আকাৰ লৈছে। সেইকাৰণে হাজাৰ হাজাৰ মানুহ আজি ওলাই আহিছে। মই আপোনালোকক বুজি নাপাওঁ আপোনালোকৰ প্ৰশ্নবিলাক। ইয়াৰ পিছতো আকৌ সেইবিলাক প্ৰশ্ন কৰে নেকি তেওঁ কৈছিল। আপোনালোকৰ নিলম্বিত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে আহিছে আৰু মনোনয়ন পত্ৰটো সংগ দিছে বদৰুদ্দিন আজমলক আৰু আপোনাকো কটাক্ষ কৰিছে, কৈছে যে আপুনি মুছলমানক বন্ধ কৰি মানে আপোনাৰ কথাটো হ'ল সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। 5বাৰকে জিকক তেওঁ এতিয়া ক'ৰ বিধায়ক? আপোনালোকে চাওক, আপোনালোকে এতিয়াও বিধানসভাত ৰাজদ আলী চৌধুৰীক দেখাই ভোটটো মই কংগ্ৰেছক দিছোঁ। ইয়াত আহি বেলেগে কয় তেওঁ কংগ্ৰেছৰ বিধায়ক। যদি ইমান সাহস আছে পদত্যাগ কৰি ৰাইজৰ ওচৰলৈ গৈ পেলাই বিধায়ক নহয় কিয়? তেওঁতো কংগ্ৰেছ যদি বেয়া, তেওঁ কংগ্ৰেছৰ বিধায়ক হিচাপে বিধানসভাত কিয় কৈ আছে? নহয়, আমিতো নিলম্বন কৰিলোঁ। আপুনিয়ে কৈছে নিলম্বন, আপুনিয়ে কৈছে নহয়। মই কৈছোঁ যে তেওঁ পদত্যাগ কৰি ৰাইজৰ ওচৰলৈ নাযায় কিয়? কংগ্ৰেছ যদি বেয়া নাযায় কিয়? সাহস নাই, সেইকাৰণে তেওঁ নাযায়। এই কথাবিলাক ধৰা পৰিছে ৰাইজৰ চকুত, সেইকাৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এই 7 তাৰিখৰ কাৰণে ৰখক, 4 জুনৰ ৰিজাল্টৰ কাৰণে ৰখক। ধন্যবাদ। মহোদয় এই মুহূৰ্তত উপস্থিত আছে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ কাষলৈ যাম। বিভিন্ন সময়ছোৱাত 3বাৰকৈ জিকিলে, আজি আপুনি সমৰ্থন আগবঢ়াইছে ৰকিবুল হুছেইনক, এই মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছে, কি ক'ব? এইবাৰ ধুবুৰী লোকসভাৰ ৰাইজে সিদ্ধান্ত লৈছে 3বাৰকৈ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক সাংসদ হিচাপে নিৰ্বাচিত কৰি একো লাভ হোৱা নাই বুলি ৰাইজৰ এটা ধাৰণা হৈছে আৰু তেখেতে সময়ে সময়ে